তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো গাইস কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। তো গাইস যে আপোনালোকে মোক দেখা পাই আছে কি আপোনালোকে চাই গমেই পাইছে কি গাড়ী আজি কমাৰ্চিয়েল গাড়ী। বহুতে বিচাৰি থাকে কমাৰ্চিয়েল গাড়ী আৰু বহুত জায়গাত মানে নাপায়, সেইটো কাৰণে আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো এনেকুৱা ধৰণৰ কমাৰ্চিয়েল গাড়ী আৰু ক'ব গ'লে পুৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈছে। গোটেইখিনি আপোনালোকক ভিডিঅ'টো গোটেইখিনি দেখাম, হয়তো ভিডিঅ'টো আজি লম্ব হ'ব, আপোনালোকে স্কিপ নকৰিব, নহ'লে এনেকুৱা কিছুমান গাড়ী আপোনালোকে মিছ কৰি দিব যিনেকুৱা আপোনালোকে বিচাৰি আছে। তো এতিয়া আমি বেছি দেৰি নকৰো, ভিডিঅ'টো আৰম্ভ কৰো। তাৰে ওপৰত আপোনালোকে এটা কথা কৈ দিওঁ, অনলি মোৰ ছাবস্ক্ৰাইবাৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে কিছুমান গাড়ী আপোনালোকে পাৰ গাড়ী কিবা না কিবা অফাৰ পাই যাব। তো আৰু ইয়াৰ ভিডিঅ'ৰ এড্ৰেছটো ডিছক্ৰিপশ্যনত থাকিব। তথাপি দাদাই ভিডিঅ'ৰ মাজত একবাৰ কৈ দিব। তো এতিয়া বেছি দেৰি নকৰো, আমাৰ দাদা আহি আছে, দাদাক আৰম্ভ কৰো। তো দাদা আহি পালে। তো দাদা খবৰ কি আপোনাৰ? ভাল দাদা, আপোনাৰ ঠিক আছে। আপোনাৰ প্ৰথমতে আপোনাৰ এড্ৰেছটো ধুনীয়া কৰি কৈ দিয়ক। আপোনাৰ গুৱাহাটী সৰুসজাই ষ্টেডিয়াম হয়, আৰু গেট আপোনাৰ কিয়া শ্বৰুমৰ বেক চাইডে নামঘৰ পথ 3 নম্বৰ গেটৰ একদম চাইডত। কিয়া শ্বৰুমৰ যিটো চাইডত নামঘৰ পথটো আছে, নামঘৰ পথেদি আহি আপুনি 3 নম্বৰ গেটৰ ওচৰত আহিব। 3 নম্বৰ গেটৰ ওচৰত আহিলে পাই যাব আপোনালোকে। এইখন আপোনালোকৰ ৰাস্তাটো প্ৰথমতে দেখাই দিয়ক, কাৰণ বহুতে মানে বিবাহ ভৱন আছে। হয় হয়, ৰাস্তাটোৰ কাৰণে অলপ প্ৰব্লেম হৈ থাকে আপোনালোকৰ বহুতৰ, মানে আপোনালোক কৈ থাকো এইটো চালক কিয়াটো আছে ফ্ৰণ্টত আছে, বেক চাইডে আপোনালোকে এনেকে ঘূৰি আহিলে আহি আপোনালোকে ইয়াতে দেখা হ'ব মা মটৰছ বুলি লিখা আছে। 3 নম্বৰ গেট ন, 3 নম্বৰ গেট আহি আপোনালোকে ভিতৰত দেখা হ'ব। চাওক এনেকুৱা মানে কণ্ডিশ্যনৰ গাড়ীবিলাক ধুনীয়াকৈ ৰাখি থৈ দিছে। এতিয়া দাদা আজি আমি কিমানৰ পৰা ষ্টাৰ্ট হৈছে কওক? বৰ্তমান আমাৰ যিখিনি গাড়ী আছে মোটামুটি ফাইনেন্সে টনা গাড়ী 21-22 আছে। 21-22 ষ্টাৰ্ট কিমানৰ পৰা হ'ব আজি? মিনিমাম আপোনাৰ 20-21 গাড়ী 2.5 পৰা পাই যাব। 2.5 লাখৰ পৰা ন? পাই যাব। তো 2.5 লাখ টকাৰ পৰা আপোনালোকে আজি পাই যাব। তাকো টানা গাড়ী ভাবক, টানা গাড়ীটো গমেই পাব আপোনালোকে কণ্ডিশ্যন বিলাক। তো এতিয়া কোনখনৰ পৰা ষ্টাৰ্ট কৰি দিওঁ? এইখনৰ পৰা কৈ দিওঁ ন? এইখন হৈছে আপোনাৰ 22ৰ গাড়ী। 22ৰ গাড়ী ন, পেট্ৰলৰ। এখন কিমান মান চলিছে আপোনাৰ? এখন ৰানিং হৈছে 14,000। 14,000। তো গাড়ীৰ কণ্ডিশ্যন চালো আপোনালোকে মাত্ৰ 14,000 চলিছে। এইখন বাইকৰ আৰু স্কুটিৰে আপোনালোকে 20,000 25,000 চলে, আৰু আপোনালোকে এইখন পাই আছে মাত্ৰ 14,000। আপোনাৰ নম্বৰ প্লেট দেখাই দিছো ধুনীয়া কৰি, দেখাই দিয়ক। এনেকে স্ক্ৰীনশ্বট মাৰক আৰু লৈ আহক। আৰু দাদা এই ছাবস্ক্ৰাইবাৰ হৈ আহিলে কিবা মিলাই দিব নে নাই? ডিসকাউন্ট নিশ্চয় পাব। তো ডিসকাউন্ট নিশ্চয় পাই যাব, আপোনালোকে টেনচন কৰিব নালাগে। তো নেক্সট আহি গৈছো আমি কোনখন এই লাইনটো দেখাই দিওঁ নেকি? এইটো গোটেই দেখাই দিয়ক। তো নেক্সট আহি গৈছো এইখন কি আছিল দাদা? এইখন আপোনাৰ পেট্ৰলৰ গাড়ী 22ৰ গাড়ী। পেট্ৰলৰ 22ৰ গাড়ী ন? হয়। তো এইখন কিমান মান চলিছে? এইখন ৰানিংটো মোটামুটি 40+ হৈছে। 40,000 মান চলিছে। তো 40,000 মান চলিছে। গাড়ী ক'তো এটা দাগ নাই, ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। এইখন কিমান মানত দিব? এইখন আমাৰ মিনিমাম কোৱা দাম আপোনাৰ 340, তাতে ডিসকাউন্ট হৈ যাব। 340। তো 3,40,000 টকা কৈছে। তথাপি আপোনালোকে এতিয়া আহি একবাৰ টেষ্ট ড্ৰাইভ কৰি কিনে মিলামিলি কৰি দিব। অল আছামত ফাইনেন্স পাই যাব। তো আপোনালোক গমেই পালে, বহুতে কোৱেশ্চন কমেন্ট কৰি থাকে কি ফাইনেন্স হ'ব নে নহয়। আপোনালোক আজি ধুনীয়াকৈ কৈ দিছো, মা মটৰছৰ গাড়ী অল আছাম ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হৈ যাব। গাড়ীৰ কণ্ডিশ্যন চাই লওক আপোনালোকে, গোটেইখিনি বডি চডি ধুনীয়াকৈ ফিটিং কৰা আছে। তো নেক্সট আহি গৈছো আমি এইখন কি আছিল দাদা? এইখন আপোনাৰ ডিজেলৰ গাড়ী। ডিজেল গাড়ী ন? 2020ৰ গাড়ী। 2020ৰ গাড়ী। তো এইখন কিমান মান চলিছে? এইখন ৰানিংটো মিনিমাম আপোনাৰ 50+ ধৰি থওক। তো 50,000 চলিছে মাত্ৰ। এইখন আপোনালোকে চাই লওক 50,000 চলিছে। ধুনীয়া কৰি লৈ যাওক, গাড়ীখন ধুই মোজাকে চাফা কৰি আপোনালোকে গোটেইখিনি ৱাচিং দাদাসকলৰ ফালৰ পৰা ধুনীয়া কৰি দিব, ৱাচিং কৰি দিব। যদি কিবা সৰু সুৰা ডেন্টিং পেইন্টিং কাম থাকে সেইখিনিও আমাক এইখিনি কৰি দিব। আৰু আপোনালোকৰ গাড়ীৰ ইঞ্জিনৰ ৱাৰেণ্টি কিবা দিয়ে নে আপোনালোকৰ ফালৰ পৰা? 3 মাহৰ। তো আপোনালোকে গাড়ী লৈ যাওক, 3 মাহৰ ৱাৰেণ্টি, ইঞ্জিন ৱাৰেণ্টি পাই আছে, একো টেনচন নাই। তো এইখন ধৰক আপোনাৰ ল'লে ফাইনেন্স ডাউন পেমেন্ট কিমান মান দিব লাগিব? মিনিমাম 80-90 আহি যাব। তো 80,000 90,000 টকা ডাউন পেমেন্ট এখন লৈ যায়। এখন বাইকতে আপোনালোকৰ 80,000 70,000 ডাউন পেমেন্ট দিব লাগে। এইখন পাই আছে আপোনালোকে। তো নেক্সট আহিছো আমি এইখন কি আছিল দাদা? এইখন কেছেম আপোনাৰ এসি গ'ল পেট্ৰলৰ 20ৰ গাড়ী। 20ৰ গাড়ী ন? এইখন কিমানত দিব? আপোনাৰ এখন 3,10,000 টকা। 3,10,000 টকাত আপোনাৰ এইখন পাই আছে। চাই লওক, ধুনীয়া কৰি দেখাই দিছো মই গাড়ীখন। কত এটা মানে ভাঙা চিঙা নাই, আৰু গাড়ীখন ধুনীয়া হৈছে। তো নেক্সট আহি গৈছো আমি এইখন এসি গ'ল। এখন আপোনাৰ 2022ৰ গাড়ী। 2022ৰ গাড়ী ন? পেট্ৰলৰ গাড়ী। এই বডিটো আপোনালোকৰ লগত দিব না নিজে লগত? আমি বনাই দিম। তো বডি চাওক, বডি কালাৰ চাহ কৰি দিম। তো বডিটো লগোৱা নাই বৰ্তমান। যদি আপোনালোকে আহিয়ে গাড়ীখন লৈ বুকিং কৰে তেনেহলে দাদাসকলে বডিটো ফিটিং কৰাই দিব, আৰু ধুনীয়া কৰি অলপ কিবা প্ৰব্লেম থাকিলে এইখিনি কৰি দিব। তো নেক্সট এইখন কিমান দামটো ক'লে? এইখন আপোনাৰ 3.5। তো এইখনো 3.5 লাখ টকা আপোনালোকে পাই আছে। সেম গাড়ী ন? সেম এইখনো সেম। তো এইখন আপোনালোকে পাই আছে সেম, বডি ধুনীয়াকৈ লগাই দিব। এইখনো সেম ন? সেম গাড়ী। তো এইখনো সেম আপোনালোক দেখাই দিছো, নম্বৰ বেক সাইডে আছে। তো bare একো নাই। তো চাওক বডি লগোৱা নাই, বডি লগাই দিব। আহক, খালি আপোনালোকে স্ক্ৰীনশ্বট মাৰক আৰু লৈ যাওক। তো নেক্সট আহিছো আমি এইখন কি আছিল দাদা? মেজিক স্কুল ভেন ন? হয়। এইখন কিমান মানত দিব? এইখন আপোনাৰ কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আপোনাৰ 290। 2,90,000 টকা। তো বহুতে বিচাৰে মানে এখন স্কুল লাইনৰ গাড়ী বা স্কুল লাইনৰ কিবা বিজনেছ এটা কৰিম বুলি ভাবি আছে,
তো কিছুমান জায়গা যদি আপোনালোকে বিচাৰি আছে বা নতুন ল'ম বুলি ভাবি আছে নতুন লৈ কিনে আপোনালোকে পইচাখিনি এনে সোমাই কৰি এইখন গাড়ী আপোনালোকে লৈ যাওক মা মটৰছৰ পৰা কিমান ক'লে দামটো এখন 290 তো 2,90,000 টকা পাব শ্বৰুম প্ৰাইচ কিমান পৰে এইখন নতুন কিনিব এখন বৰ্তমান আপোনাৰ 7-8 মান পৰি যায় তো 7-8 লাখ টকাৰ গাড়ী আপোনালোকে 2,90,000 টকাত পাই আছে টায়াৰ যি এনেকুৱা প্ৰব্লেম হৈছে কিবা ঠিক কৰিব পাই আছে কিন্তু ধুনীয়া পাই যাব ন টায়াৰ চাই লওক আপোনালোকে টায়াৰটো যেটো এটা পুৰণা টায়াৰ লাগি আছে দাদাসকলে আহাৰ লগে নতুন টায়াৰ লগাই দিব তো নেক্সট দাদা এখন আছে এসি গোল্ড পেট্ৰল ন হয় হ'ব কন্টেইনাৰ বডি হাইটেক বডি তো আপোনালোকে চাওক আপোনালোক যদি ফুল বডিৰ গাড়ী লাগে আপোনালোকে ফুল বডিৰ গাড়ী পাই যাব চাওক এখন গোটেই ফুল বডি কভাৰ কৰা আছে কোনো টেনচন নাই আপোনালোকে খালি বিন্দাস লৈ যাওক আৰু চলক এখন কিমান মত দিব এখনৰ দাম আপোনাৰ সেম 3,20,000 টকা তো 3,20,000 টকা আপোনালোকে এখন পাই আছে ফাইনান্স কৰিলে এখন 80 মান দিলে হৈ যাব না আহি যাব চাওক 80,000 টকা দিও আৰু আপোনালোকে লৈ যাওক আৰু কিবা এটা বিজনেস কৰা আৰম্ভ কৰি দিওক বেছি দেৰি কৰিব নালাগে আগৰ টায়াৰ ব্ৰেণ্ড নিউ লাগি আছে চাই লওক ব্ৰেণ্ড নিউ টায়াৰ আগৰ টায়াৰ লাগি আছে ধুনীয়া কৰি টায়াৰৰ প্ৰব্লেম নাই আকৌ পিছত টায়াৰটো বাৰু দাদাসকলে কিবা এটা মিলাই দিব আহিলে চেঞ্জ কৰি দিব তো নেক্সট এইখন আছে আপোনাৰ ইন্টা V20 কি আছে V20 ন 2020 গাড়ী তো 2020 গাড়ী নম্বৰ প্লেট দেখাই দিছো ধুনীয়া কৰি আপোনালোকে চেক কৰি ল'ব তো নেক্সট এইখন কিমান মান দিব এইখনৰ দাম আপোনাৰ 440 মান আহিব 4,40,000 হয় তো 4,40,000 টকাত ফুল বডি ফিটিং খোৱা আছে আপোনালোকৰ ভাবক গাড়ীখন বেছি এইখন মডেলটো কিমান ক'লে এইখন 20 গাড়ী ন BS4 তো BS4 গাড়ী ডিজেল না পেট্ৰল ডিজেলৰ গাড়ী হয় ধুনীয়া মানে গাড়ীখন ধুনীয়া লুকত এটা আছে গাড়ীখন আপোনালোক দূৰৰ পৰা দেখাই দিছো চাই লওক তো নেক্সট এইখন আছে আপোনাৰ ডিজেলৰ ন এইখন কিমান মান চলিছে দাদা গম পাই না এইখন আপোনাৰ 61,000 61,000 চলিছে মাত্ৰ আপোনালোকে চাওক গাড়ীৰ কণ্ডিশ্যন বডি চডি পুৰা ধুনীয়া হৈছে বডিটো মামৰি ধৰিছে আমি এইখিনি কৰি দিব ন অৰিজিনাল পেইন্ট কৰি দিম তো চাওক বডি সেম কালাৰ আমি কৰি দিম তো চাওক এই বডি যি আছে এইটো কালাৰ আপোনালোকক ইয়াৰ ওপৰত সেম কালাৰ কৰি দিও মামৰি ধৰিছে একো প্ৰব্লেম নাই আহক খালি গাড়ীখন লওক ভিডিঅ'ত চাই যদি ভাবি আছে বেয়া গাড়ী একেবাৰে বেয়া গাড়ী আপোনালোকে আহক মা মটৰছত আহি আপোনালোকে একবাৰ গাড়ীখন টেষ্ট ড্ৰাইভ কৰি চাওক বডি এটা এনেকুৱা আছে বডি পুৰা ব্ৰেণ্ড নিউ নতুন কৰি দিব দাদাসকলে ভালো পায় তো টায়াৰ আপোনালোক কৰি দিব নেকি টায়াৰটো চেঞ্জ হৈ যাব নেক্সট আগত আমি আছে বহুত গাড়ী ষ্টক চাই লওক আপোনালোকে খালি আহক বেছি দেৰি কৰিব নালাগে যিখন গাড়ী আপোনালোকৰ ভাল লাগিছে নহয় সেইখন গাড়ী আপোনালোকে জলদি স্ক্ৰীনশ্বট মাৰক আৰু মোৰ চেনেলৰ কথা কৈ জলদি এখন আছে আপোনাৰ 2000 মহেন্দ্ৰ সুপ্ৰিয় আছে মহেন্দ্ৰ কি সুপ্ৰিয় ন তো মহেন্দ্ৰ সুপ্ৰিয় বহুতে যদি বিচাৰি আছে মহেন্দ্ৰ সুপ্ৰিয় এখন যদি এইখন বহুত ভালে গাড়ী ক'ব গ'লে এইখন কিমানৰ ক'লে মডেলটো এখন 2018 চনৰ গাড়ী দাম ইয়াত 2,10,000 টকা তো দাম ক'লে 2,10,000 টকা মাত্ৰ 2,10,000 টকাত পাইছে এইখন শ্বৰুম প্ৰাইচ কিমান পৰে 5-6 মান পৰে নে মিনিমাম আহি যায় তো বডি ধুনীয়া হৈছে বডি কোটো এটা প্ৰব্লেম নাই বডি ধুনীয়া ফিটিং হৈছে গাড়ী চলাই আপোনালোকে ভিতৰত দেখাই দিব পাৰিম নেকি পাৰিব তো চাই লওক সিটটো bare একো নাই সিটটো bare একো নাই সিটটো অলপ বেয়া হৈছে এইটো চেঞ্জ কৰি দাদা সকলো একো প্ৰব্লেম নাই টায়াৰ চাই লওক পিছত টায়াৰ ধুনীয়া হৈছে ব্ৰেণ্ড নিউ লাগি আছে তো নেক্সট এইখন আছে 2022 ন এসি গোল্ড প্লাস এসি কি এসি গোল্ড ন এসি গোল্ড হয় তো এইখনো বডি ওপৰৰ বডি ধুনীয়া কালাৰিং এটা উঠি আছে কোনো এটা প্ৰব্লেম নাই এইখন কিমান মান চলিছে এইখন আপোনাৰ 15,400 তো মাত্ৰ 15,400 কিলোমিটাৰ চলিছে গাড়ী চাই লওক ধুনীয়া শ্বৰুম কণ্ডিশ্যন হৈছে গাড়ী লেটেষ্ট পিস হৈছে এইখন গাড়ী ন এখন 22 গাড়ী ন এসি গোল্ড টপ তো হয় এসি গোল্ড টপ ন এইখন কিমান মান দিব এইখন আপোনাৰ 3.5 তো এইখন আপোনালোকে মাত্ৰ 3.5 লাখ টকাত পাই আছে চাই লওক গাড়ী চাই লওক পুৰা ধুনীয়া কৰি দেখাই দিছো টায়াৰ চাই লওক আপোনালোকে টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে পিছত টায়াৰো ধুনীয়া হৈ আছে তো নেক্সট এইখন আছে এইখন কি আছিল এইখন আপোনাৰ ইন্টাৰভিউ 10 ন হয় ইন্টাৰভিউ 10 তো এইখন আপোনালোকে চাই লওক বডি ধুনীয়া ফিটিং হোৱা আছে গাড়ী বাহিৰৰ পৰা চাই লওক কোটো এটা দাগি নাই স্কেচ নাই ভিতৰত আপোনালোকক দেখাই দিও একবাৰ ভিতৰৰ কণ্ডিশ্যন একবাৰ চাই লওক আপোনালোকে দেখাই দিও চাই লওক ভিতৰৰ কণ্ডিশ্যন চাই লওক কোটো এটা ভাঙা চিঙা নাই ধুনীয়া হৈছে গাড়ী একেবাৰে লৈ যাওক বিন্দাস চাফা কৰি আপোনালোকে গাড়ী চলাই থাকক এইখন কিমানত দিব দাদা এইখন আপোনাৰ 4.5 লাখ টকা আপোনাৰ গাড়ী বয়স 21 নৱেম্বৰ গাড়ী তো বয়স 21 নৱেম্বৰৰ গাড়ী আপোনালোকে মাত্ৰ পাই আছে 4.5 লাখ টকাত আহিলে কিবা এটা ডিসকাউন্ট মিলাই দিব নেকি ডিসকাউন্ট নিশ্চয় 100% ডিসকাউন্ট 100% আপোনাৰ দাদা কৈছে আৰু দাদা এটা কথা ইয়াতে যিটো দাম কৈছে সেইটো দাম ভিডিঅ যিটো কৈছে সেইটো ৰিয়েলতে সেইটো হ'ব না নহয় সবতে যেতিয়া যোন এটা কাস্টমাৰ আহিব তেতিয়া গাড়ীখন ফিজিক্যাল ৰানিং কৰি চাব তেতিয়া বাৰ্গেনিং হ'ব আমি যিটো দাম কৈছো সেইটো ফিক্স প্ৰাইস নহয় তাতে বাৰ্গেনিং হৈ যাব নহয় ধৰক এতিয়া আপুনি এইখন কিমান ক'লে এখন আপোনাৰ 440 কৈছো 440 কৈছে তাৰপৰা বাৰ্গেনিং হৈ যাব তো বাৰ্গেনিং হৈ যাব আপোনালোকে টেনচন কৰিব নালাগে আহক খালি আপোনালোকে গাড়ী কণ্ডিশ্যন চাই কিনে আপোনালোকে বাৰ্গেনিং কৰক একবাৰ গাড়ীখন চলাই চাওক বাৰ্গেনিং কৰক তো নেক্সট কি দেখাম আৰু দাদা ইফালে দুখন আছে দেখাই দিও এইখন আপোনাৰ
22 ডিজেলৰ গাড়ী এখন 22 ডিজেলৰ গাড়ী ন 21 গাড়ী 21 গাড়ী এখন কিমানত দিব এখন বডি চডি বনাই সেম প্ৰাইচ আপোনাৰ 3,10,000 মান আহি যাব বডি চডি বনাই একেবাৰে ধুনীয়া কৰি আপোনালোকে গাড়ী লৈ যাব পাৰিব মাত্ৰ 3,10,000 টকা গাড়ী চেলক টায়াৰ ধৰি লওক টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে আগত টায়াৰ পিছত টায়াৰ ধুনীয়া হৈছে তো বাকি দেখালেও গোটেই দাদা নেকি হয় হয় তো দাদা ইয়াৰে আপোনালোকৰ হেৰি ফাইনেন্স মানে অল আসামটো ক'লে ন অল আসাম ফাইনেন্স হৈ যায় মানে ফাইনেন্সৰ মানে কিছুমান সুবিধা কৈ দিয়ক আপোনালোকে কিমান বয়সৰ হলে হৈ যাব আপোনাৰ ফাইনেন্সটো আপোনাৰ বয়সৰ যেতিয়া আপোনাৰ 40 বছৰ পৰ্যন্ত অসুবিধা হয় 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 যেতিয়া কাষ্টমাৰজন আহিব তেওঁ ডকুমেন্টছ খিনি চোৱাৰ পিছত আমি ক'ব পাৰিম তেওঁ ফাইনেন্স হ'বনে নহয় এতিয়াতো আগতীয়াকৈ গোটেইখিনিটো ক'ব হয় হয় তো দাদাই লোকেশনটো প্ৰথমতে কৈ দিলে ভিডিঅ'ৰ মাজত তো আপোনালোকে বেছি দেৰি কৰিব নালাগে এতিয়া আপোনালোকে জলদি হওক হেই গাইস কি ধুনীয়া কৰি দাদা যিখিনি আছিল গোটেইখিনি গাড়ী ডিটেইলছ কৈ দিছে আৰু আপোনালোকতো গমেই পালে কিছুমান গাড়ী যদি টায়াৰৰ প্ৰব্লেম আছে টায়াৰো চেঞ্জ কৰি দিব বডি বনাই দিব গোটেইখিনি আপোনালোক যিটো প্ৰাইচ কৈছে সেইটো প্ৰাইচটো কৰি দিব আৰু কাগজ পাতি ধুনীয়া কৰি ইয়াৰ পৰা কৰি দিব তো বেছি দেৰি কৰিব নালাগে আপোনালোকে জলদি আহক আৰু যিখন গাড়ী লাগে আপোনাৰ নম্বৰ প্লেট গোটেই গাড়ী নম্বৰ প্লেট দেখাই দিয়া আছে তো গোটেই যিখন গাড়ী লাগে আপোনালোক তাৰে স্ক্ৰীনশ্বট মাৰক আৰু দাদাক আহি মোৰ চেনেলৰ কথা কওক কিমান না কিবা এটা ডিসকাউন্ট মিলাই যাব আৰু বাৰ্গেনিংৰ কথা কোৱা আছে ধুনীয়া কৰি আপোনালোকে গাড়ীত টেষ্ট ড্ৰাইভ কৰি আপোনালোকে বাৰ্গেনিং কৰক তো আজিৰ ভিডিঅ'টো মানে এইখিনি লাগিছে অলপ যদি চাই ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰি দিব তো আজিৰ কাৰণে বাই বাই গাইস জয় অসম